Hello everyone, welcome back to our channel Gyan Kalyan. I am Santamani Bharthakur and in today's video, I am going to start the topic Ohm's law of the chapter electricity. Electricity last video আমি potential difference, current এইবোৰ কি হয় সেইবোৰ ডিসকাস কৰিছিলো আৰু আজিৰ ভিডিওত আমি current আৰু potential differenceৰ মাজৰ ৰিলেচনৰ বিষয়ে পঢ়িম। জৰ্জ সিমন ওম নামৰ জাৰ্মান ফিজিষ্টজনে 1827ত কাৰেণ্ট আৰু পটেনচিয়েল ডিফাৰেন্সৰ মাজৰ এটা ৰিলেশ্যন আগবঢ়াইছিলে। তেওঁ কৈছিল that at constant temperature the potential difference across the ends of a conductor is directly proportional to the current flowing through it. অৰ্থাৎ যেতিয়া টেম্পাৰেচাৰটো সলনি নহয় তেতিয়া এডাল কণ্ডাক্টৰৰ মাজেদি পাৰ হৈ যোৱা প্ৰবাহ কণ্ডাক্টৰডালৰ দুয়ো মূৰৰ পটেনচিয়েল ডিফাৰেন্সৰ লগত প্ৰত্যক্ষভাৱে সমানুপাতিক। But actually, in reality, every physical condition should remain constant, like temperature, pressure, humidity, etc. But temperature-ৰ ওপৰত বেছিকৈ ডিপেণ্ড কৰে আৰু সেইবাবে ইয়াত লিখা হৈছে যে টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকিব লাগিব, তেতিয়া এডাল ইলেক্ট্ৰিকেল কণ্ডাক্টৰৰ মাজেৰে পাৰ হৈ যোৱা কাৰেণ্টটো কণ্ডাক্টৰৰ দুয়ো মূৰৰ পটেনচিয়েল ডিফাৰেন্সৰ লগত ডিৰেক্টলি প্ৰপৰ্চনেল হয়। এতিয়া আমি যদি এডাল কণ্ডাক্টৰ কনচিডাৰ কৰোঁ এনেকৈ আৰু কণ্ডাক্টৰডালৰ দুয়োটা মূৰৰ পটেনচিয়েল ডিফাৰেন্স যদি হয় ডেল্টা ভি আৰু তাৰ মাজেৰে প্ৰবাহিত হোৱা কাৰেণ্টৰ পৰিমাণ যদি আই হয়, তেতিয়া ইয়াত কোৱা হৈছে আৰু এই টেম্পাৰেচাৰ যদি কনষ্টেণ্ট থাকে তেতিয়া কি হ'ব যে দুয়োটা মূৰৰ পটেনচিয়েল ডিফাৰেন্সৰ লগত প্ৰত্যক্ষভাৱে সমানুপাতিক হ'ব কাৰেণ্ট, অৰ্থাৎ ডেল্টা ভি ইজ প্ৰপৰ্চনেল টু আই। প্ৰবাহ যদি বাঢ়ে ডেল্টা ভি বাঢ়িব লাগিব, মানে পটেনচিয়েল ডিফাৰেন্স বাঢ়িব লাগিব। পটেনচিয়েল ডিফাৰেন্স যদি বাঢ়ে তাৰ মাজেদি প্ৰবাহিত হোৱা কাৰেণ্টৰ পৰিমাণো বাঢ়িব। কিন্তু সকলো কণ্ডাক্টৰে ওহমছ ল' ফ'ল' নকৰে, ঠিক আছে। এইটো ওহমছ ল'টো এটা ইউনিভাৰ্চেল ল' নহয়, গতিকে যোনবোৰ কণ্ডাক্টৰে ওহমছ ল'টো ফ'ল' কৰে তাহাঁতৰ ক্ষেত্ৰত কি হ'ব যে যেতিয়া টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকে তেতিয়া এডাল কণ্ডাক্টৰৰ দুয়ো মূৰৰ পটেনচিয়েল ডিফাৰেন্সৰ লগত তাৰ মাজেদি অৰ্থাৎ কণ্ডাক্টৰৰ মাজেদি প্ৰবাহিত হোৱা কাৰেণ্ট এই দুইটা প্ৰত্যক্ষভাৱে সমানুপাতিক, অৰ্থাৎ ডিৰেক্টলি প্ৰপৰ্চনেল। আকৌ এইটো যদি এটা কণ্ডাক্টৰ হয় আৰু ইয়াৰ দুয়োটা টাৰ্মিনেলৰ মাজৰ পটেনচিয়েল ডিফাৰেন্সটো যদি হয় অৰ্থাৎ ডেল্টা ভি যদি হয় 220 ভল্টছ আৰু তাৰ মাজেদি কাৰেণ্ট প্ৰবাহিত হয় যদি 2 এম্পিয়াৰ, ঠিক আছে। দুয়োটা মূৰৰ পটেনচিয়েল ডিফাৰেন্স হৈছে 20 ভল্ট আৰু তেতিয়া কাৰেণ্ট প্ৰবাহিত হয় 2 এম্পিয়াৰ। তেতিয়া যদি পটেনচিয়েল ডিফাৰেন্সটো যদি আমি কিমান কৰোঁ 40 ভল্ট যদি কৰি দিওঁ, আই কি হ'ব লাগিব, আই তেতিয়া বাঢ়ি যাব লাগিব, ঠিক আছে। যিহেতু পটেনচিয়েল ডিফাৰেন্স বাঢ়িছে গতিকে ওহমছ ল'ৰ মতে আই বাঢ়ি যাব লাগিব। ইয়াত দুগুণ বাঢ়িছে গতিকে ইয়াতো 4 এম্পিয়াৰ হৈ যাব যদিহে কণ্ডাক্টৰটোৱে ওহমছ ল' ফ'ল' কৰে। যিহেতু পটেনচিয়েল ডিফাৰেন্স দুগুণ বাঢ়ি গ'ল গতিকে কাৰেণ্টটো তাৰ মাজে এই কণ্ডাক্টৰৰ মাজেৰে প্ৰবাহিত হোৱা কাৰেণ্টৰ পৰিমাণো কি হ'ব দুগুণ বাঢ়ি যাব, অৰ্থাৎ দুয়োটা ডিৰেক্টলি প্ৰপৰ্চনেল, ইটো বাঢ়িলে আনটোও বাঢ়িব। এতিয়া যদি আমি পটেনচিয়েল ডিফাৰেন্স আৰু কাৰেণ্টৰ মাজৰ এডাল গ্ৰাফ ড্ৰ কৰোঁ তেতিয়া কেনেকুৱা হ'ব চোৱা। এডাল গ্ৰাফ, এইটো হৈছে এক্স এক্সিছ, এইটো হৈছে ৱাই এক্সিছ। আমি ৱাই এক্সিছত যদি পটেনচিয়েল ডিফাৰেন্সটো যদি ধৰোঁ আৰু এক্স এক্সিছত যদি কাৰেণ্ট ফ্ল'টো ধৰোঁ তেতিয়া কি হ'ব, যিহেতু দুইটা ডিৰেক্টলি প্ৰপৰ্চনেল হয় এটা যিমান বাঢ়ে আনটো সমানে বাঢ়িব, গতিকে এইটো আমি কেনেকুৱা পাম এডাল ষ্ট্ৰেইট লাইন পাম, ঠিক আছে। আমি এইটো এডাল ষ্ট্ৰেইট লাইন পাম এনেকৈ, আৰু এইটোৱে হ'ব ওহমছ ল' ফ'ল' কৰা কণ্ডাক্টৰবোৰৰ পটেনচিয়েল ডিফাৰেন্স আৰু কাৰেণ্টৰ মাজৰ গ্ৰাফ। আৰু ইয়াত কি হ'ব লাগিব, টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকিব লাগিব, ঠিক আছে। টেম্পাৰেচাৰটো কনষ্টেণ্ট হ'ব লাগিব।
গতিকে ওমছ ল আমাক কয় that delta V is directly proportional to I এইটো ইকুৱেশ্যন এতিয়া এই প্ৰপ'ৰ্চনেল চাইনটো যদি আমি আঁতৰাব লাগে আমি এটা কনষ্টেণ্ট ইন্ট্ৰডিউচ কৰিব লাগিব আৰু ইয়াতে কনষ্টেণ্টটো হৈছে R আৰটো ইয়াত এটা প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্ট ঠিক আছে এইটো R ইজ এ প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্ট আৰু ইয়াক কোৱা হয় ৰেজিষ্টেঞ্চ বুলি ইয়াক ৰেজিষ্টেঞ্চ অথবা ৰুট বুলি কোৱা হয় আৰু গতিকে আমি ইকুৱেশ্যনটো পালোঁ ওমছ লৰ ইকুৱেশ্যনটো পালোঁ ডেল্টা ভি ইকুৱেলছ টু আই আৰ এইটো আৰু ইয়াত R হয় এটা প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্ট আৰু ইয়াক ৰেজিষ্টেঞ্চ বুলি কোৱা হয় Resistance is the property of a conductor to resist the flow of charges through it. Resistance হৈছে এটা বাধা ঠিক আছে এডাল কণ্ডাক্টৰৰ মাজেৰে প্ৰবাহিত হোৱা কাৰেণ্টক বাধা দিয়ে ৰেজিষ্টেঞ্চে For the conductors which obey Ohm's law at constant temperature the resistance remains constant. Ohm's law is not an universal law. যোনবোৰ কণ্ডাক্টৰে Ohm's law ফ'ল' কৰে তাহাঁতৰ কাৰণে কি হয় কনষ্টেণ্ট টেম্পাৰেচাৰত ৰেজিষ্টেঞ্চটো ছেইম থাকে টেম্পাৰেচাৰ যদি সলনি হৈ যায় ৰেজিষ্টেঞ্চ বেলেগ বেলেগ হৈ যাব ৰেজিষ্টেঞ্চ মানে ৰেজিষ্টেঞ্চৰ বেলেগ ভেলু ওলাব এতিয়া সব কণ্ডাক্টৰৰ ৰেজিষ্টেঞ্চ কনষ্টেণ্ট টেম্পাৰেচাৰত সব কণ্ডাক্টৰৰ ৰেজিষ্টেঞ্চ ছেইম থাকে নেকি এইটো যদি এটা কুৱেশ্যন হয় দেন নহয় সব কণ্ডাক্টৰৰ ৰেজিষ্টেঞ্চ ছেইম নহয় ঠিক আছে যোনবোৰ কণ্ডাক্টৰে ওমছ ল ফ'ল' কৰে তেনেকুৱা কণ্ডাক্টৰৰহে ছেইম টেম্পাৰেচাৰত ৰেজিষ্টেঞ্চটো ছেইম থাকিব আদাৰৱাইজ যোনবোৰে ফ'ল' নকৰে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব যে টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকিলেও তাহাঁতৰ ৰেজিষ্টেঞ্চ ছেইম নহ'বও পাৰে এতিয়া যোনবোৰ কণ্ডাক্টৰে ওমছ ল ফ'ল' কৰে তাহাঁতৰ ক্ষেত্ৰত কিয় কনষ্টেণ্ট টেম্পাৰেচাৰতহে ৰেজিষ্টেঞ্চটো ছেইম থাকে টেম্পাৰেচাৰ যেতিয়া সলনি হৈ যায় তেতিয়া ৰেজিষ্টেঞ্চটো কিয় সলনি হয় এইটোৰ ৰিজন এইটোৱে যে মেটেলবোৰ কণ্ডাক্টৰবোৰ মেটেলৰ দ্বাৰা গঠিত আৰু মেটেলবোৰ এটমছৰ দ্বাৰা গঠিত আৰু এটমবোৰৰ ভিতৰত কি থাকে ইলেক্ট্ৰন প্ৰ'টন নিউট্ৰন এইবোৰ থাকে আৰু এতিয়া ৰেজিষ্টেঞ্চৰ কাৰণ হৈছে যে মেটেলৰ ভিতৰত থকা যোনবোৰ এটম সেইবিলাকৰ কলিজন ঠিক আছে তাহাঁতৰ মাজত খুন্দা খুন্দি লাগে এতিয়া টেম্পাৰেচাৰটো যদি ইনক্ৰিজ হয় তেতিয়া মেটেলৰ ভিতৰত থকা এটমবোৰৰ মাজৰ ভাইব্ৰেশ্যন এটমবোৰৰ কি হ'ব ভাইব্ৰেশ্যনটো ইনক্ৰিজ হ'ব ঠিক আছে তাহাঁতৰ ভাইব্ৰেশ্যনটো যেতিয়া ইনক্ৰিজ হ'ব তাহাঁতৰ মাজত কলিজন ষ্টাৰ্ট হৈ যাব খুব বেছিকৈ কলিজন যদি হয় ৰেজিষ্টেঞ্চো বাঢ়ি যাব গতিকে যেতিয়া টেম্পাৰেচাৰ ইনক্ৰিজ হয় তেতিয়া কলিজনটো বাঢ়ি যায় গতিকে ৰেজিষ্টেঞ্চো বাঢ়ি যাব আৰু তেনেকুৱা ক্ষেত্ৰত কি হ'ব যে কাৰেণ্ট ফ্ল' হ'বলৈ বেছি বাধা পাব ৰেজিষ্টেঞ্চ আৰু কাৰেণ্ট এই দুটা ইনভাৰ্চলি প্ৰপ'ৰ্চনেল ইনভাৰ্চলি প্ৰপ'ৰ্চনেল হয় ঠিক আছে আমি এইটো ইকুৱেশ্যনৰ পৰা ভি ইকুৱেলছ টু আই আৰ এইটো ইকুৱেশ্যনৰ পৰা আমি কি পাম এইটো ইকুৱেশ্যনৰ পৰা আমি এই ইকুৱেশ্যনটোক আমি যদি আৰটো যদি ধৰোঁ আৰটো কি হ'ব ভি বাই আই গতিকে আৰ আৰু আই এই দুটা কি হৈছে ইনভাৰ্চলি প্ৰপ'ৰ্চনেল হয় গতিকে ৰেজিষ্টেঞ্চ যদি বাঢ়ি যায় আই কমি যাব অৰ্থাৎ কাৰেণ্ট কমি যাব আৰু আই যদি বাঢ়ে ৰেজিষ্টেঞ্চ কমিব ঠিক আছে ইহঁত দুটা ইনভাৰ্চলি প্ৰপ'ৰ্চনেল হয় আৰু সেইটো কাৰণেই টেম্পাৰেচাৰটো কনষ্টেণ্ট থাকিব লাগে টেম্পাৰেচাৰ যদি চেঞ্জ হয় তাহাঁতৰ মাজৰ ৰেজিষ্টেঞ্চ চেঞ্জ হৈ যাব আৰু গতিকে তাহাঁতৰ মাজেৰে ফ্ল' হোৱা কাৰেণ্টটো চেঞ্জ হৈ যাব দি SI ইউনিট অফ ৰেজিষ্টেঞ্চ ইজ ওম আৰু এইটো হৈছে ওমৰ চিম্বল ঠিক আছে এনেকুৱা ফ্ৰম ওমছ ল উই ন' ডেট R ইকুৱেলছ টু ভি বাই আই এইটো আমি লাষ্ট পেজত চাই আহিলোঁ এতিয়া 1 ওম বুলি আমি কাক ক'ম আৰৰ SI ইউনিট হৈছে ওম এতিয়া 1 ওমৰ ডেফিনেশ্যনটো দিবলৈ আমি এনেকৈতো কনচিডাৰ কৰিব পাৰোঁ আৰৰ ঠাইত আমি 1 ওম লিখিম 1 ওমটো আমি কেতিয়া পাম যেতিয়া আমি 1 ভল্ট ল'ম ডিভাইডেড বাই 1 এম্পিয়াৰ অৰ্থাৎ if the potential difference across two ends of a conductor is 1 volt and current through it is 1 ampere then the resistance of the conductor is 1 ampere এইটো 1 ওম হ'ব লাগিছিল দেই এইটো হ'ব 1 ওম ঠিক আছে এডাল কণ্ডাক্টৰৰ দুয়ো মূৰৰ পটেনচিয়েল ডিফাৰেঞ্চ যদি 1 ভল্ট হয় আৰু তেতিয়া তাৰ মাজেৰে পাৰ হৈ যোৱা কাৰেণ্টৰ পৰিমাণ যদি 1 এম্পিয়াৰ হয় তেতিয়া
কণ্ডাক্টৰডালৰ ৰেজিষ্টেঞ্চ হ'ব 1 ওম ঠিক আছে এইটো হৈছে 1 ওমৰ ডেফিনেশ্যন ইফ দ্য ৰেজিষ্টেঞ্চ ইজ ডাবল কাৰেণ্ট গেটছ হাফড এণ্ড ভাইচ ভাৰ্চা ৰেজিষ্টেঞ্চটো যদি কি কৰা হয় ডাবল কৰা হয় তেতিয়া কাৰেণ্টটো হাফ হৈ যায় বুলি কোৱা হৈছে এতিয়া আমি ওমছ লৰ পৰা পাওঁ that V equals to IR ঠিক আছে এইটো ইকুৱেশ্যনৰ পৰা আমি কি পাব পাৰোঁ I equals to V by R ঠিক আছে I equals to V by R এতিয়া আমি এইটো কনচিডাৰ কৰোঁ I equals to V by R এডাল ইলেক্ট্ৰিকেল কণ্ডাক্টৰৰ মাজেৰে পাৰ হৈ যোৱা কাৰেণ্ট ছাপ'জ ইমান হয় V by R ঠিক আছে V by R এতিয়া আমাক কি কৰিবলৈ কৈছে ৰেজিষ্টেঞ্চটো হাফ কৰিবলৈ কৈছে ৰেজিষ্টেঞ্চটো ডাবল কৰিবলৈ কৈছে এইটো আৰটো আমি ডাবল কৰিব লাগে তেতিয়া আমি কিমান কাৰেণ্ট পাম ঠিক আছে আমাৰ নতুন কাৰেণ্ট কিমান হ'ব সেইটো যদি আমি চাওঁ I ডেশ বুলি আমি ধৰিছোঁ নতুন কাৰেণ্টটোক ৰেজিষ্টেঞ্চটো ডাবল কৰাৰ পিছত ধৰোঁ কণ্ডাক্টৰৰ মাজেৰে পাৰ হৈ যোৱা কাৰেণ্টটো হৈছে I ডেশ তেতিয়া এইটো কি হ'ব V by যেহেতু ৰেজিষ্টেঞ্চ ডাবল কৰিবলৈ কৈছে গতিকে এইটো আমি কি কৰিম 2R কৰিম এইটো মানে কি এইটো মানে হৈছে হাফ V by R এই V by R টো ইয়াতো আছে সেম হয় গতিকে I ডেশটো কি হয় I ডেশটো এই I ৰ হাফ হয় তাৰ মানে নতুন যোনটো কাৰেণ্ট ফ্লো হ'ব ৰেজিষ্টেঞ্চটো ডাবল কৰাৰ পিছত যে যোনটো আমি কাৰেণ্ট পাম সেই কাৰেণ্টটো এই প্ৰথম কাৰেণ্টৰ ঠিক আছে এই ফাৰ্ষ্ট যেতিয়া ৰেজিষ্টেঞ্চ ডাবল কৰা নাছিলোঁ সেই কাৰেণ্টৰ আধা হয় হাফ হৈ গ'ল সেইটো কাৰণে ইয়াত লিখা হৈছে if the resistance is doubled current gets halved and vice versa এটা কিছুমান ক্ষেত্ৰত কি হয় কিছুমান ইলেক্ট্ৰিকেল এপ্লায়েন্সেছৰ ক্ষেত্ৰত কি হয় যে কাৰেণ্টটো ৰেগুলেট কৰিবলগীয়া হয় A component which is used to regulate current without changing the voltage source is known as variable resistance. এনেকুৱা এটা কম্পনেণ্ট যোনটোৱে কি কৰে কাৰেণ্টটো ৰেগুলেট কৰে আৰু তাৰ কাৰণে ভল্টেজ চ'ৰ্চটো কোনো চেঞ্জ কৰিবলগীয়া নহয় ঠিক আছে তেনেকুৱা এটা কম্পনেণ্টক কি কোৱা হয় ভেৰিয়েবল ৰেজিষ্টেঞ্চ তাৰ ৰেজিষ্টেঞ্চটো সলনি কৰি থাকিব পৰা ক্ষমতা থাকে সেইটো কাৰণে কোৱা যায় ভেৰিয়েবল ৰেজিষ্টেঞ্চ আৰু এই কম্পনেণ্টটোৱে ভল্টেজ চ'ৰ্চটো চেঞ্জ নকৰাকৈ কাৰেণ্ট ৰেগুলেট কৰিব পাৰে কাৰেণ্টৰ বহা কমা কৰিব পাৰে In an electric circuit, rheostat is often used for this purpose. Electric circuit or rheostat use কৰা হয় এইটো কামৰ কাৰণে আমি এটা নেক্সট ভিডিঅ'ত কোনবোৰ ফেক্টৰৰ ওপৰত এডাল কণ্ডাক্টৰৰ ৰেজিষ্টেঞ্চে ডিপেণ্ড কৰে সেইবোৰৰ বিষয়ে পঢ়িম চ' আজি ইয়াতে আমাৰ ওমছ ল'টো শেষ হৈছে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং